মানে এইটো তেনেকুৱা আজি পাবত গজা ৰাতিৰ ভিতৰত সৃষ্টি হোৱা সংগঠনৰ প্ৰত্যাহ্বান লোৱাটো আমাৰ কাৰণে লজ্জাজনক কথা। প্ৰত্যাহ্বান লোৱাৰ কোনো প্ৰশ্নই নাহি নপৰে। এইবোৰকেইটা ক'ৰবাৰ পৰা তাৰ কাটাৰ তলেৰে পাৰ হৈ আহিছে মেলিছে, তাহাঁতৰ আমাৰ প্ৰত্যাহ্বান ল'ব লগা কি কথা আছে? তাৰ কোনো কথা নাই, কোনো প্ৰশ্নই আহি নপৰে। আজি কৰিছে যে শৃংখল চলিহাৰ কথা। শৃংখল চলিহাত ঢুকি পাব পৰা বস্তু নেকি? ইমান এটা সৰু বস্তু বুলি ভাবে নেকি? শৃংখল চলিহাৰ ছাঁটো দেখা পাইছে নেকি? শৃংখল চলিহাৰ যে নাম লৈ আছে তেওঁলোকে, শৃংখল চলিহাৰ ছাঁটো দেখা পাইছে নেকি? সেইটো আজি TRPৰ কাৰণে যিকোনো কথা কৈ দিব পাৰে, কৈ দিছে যাতে TRP এটা পাওক, বেলেগ কোনো কথা নাই তাৰ বাদে। এইবোৰ মধ্য অসমত তেওঁ কৈছে যে মধ্য অসমত কোনো ধৰণৰ সন্দেহযুক্ত লোক কাৰণে ভুৱা প্ৰচাৰ চলোৱা হৈছে বুলি কৈছে। সন্দেহজনক নহয়, তেওঁলোক সন্দেহযুক্ত লোক কাৰণে য'ৰ ত'ৰ পৰা পলাই ফুৰিছে। আজিলৈকে নিজা এটুকুৰ মাটি নাই। যদি তেওঁলোক ইয়াৰে হ'লেহেঁতেন, নিজা মাটি থাকিলে, স্থায়ী মাটি থাকিলেহেঁতেন, তাতে বসবাস কৰিলেহেঁতেন। তেওঁলোকে গৈ চৰকাৰী মাটিত কিয় দখল দি বহেগৈ? চৰকাৰী মাটিত বহিছে কাৰণে উচ্ছেদিত হৈ আহিছে, এতিয়া তাত স্থান পোৱা নাই কাৰণে মধ্য অসম নামনি অসমৰ ফালে ঢাপলি মিলিছে। সেইটো নহ'ব নহয়, ক'তো দিয়া নহ'ব তাহাঁতক স্থান। এতিয়া বীৰ লাচিত থানাৰ অভিযান চলিবনে? নিশ্চয় চলি থাকিব, প্ৰত্যেক দিনাই যেতিয়ালৈকে বাংলাদেশী ভাৰতৰ পৰা বাহিৰ নহয়, বিশেষকৈ অসমৰ পৰা, তেতিয়ালৈকে এই অভিযান অব্যাহত থাকিব। মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত, সেই মুখ্যমন্ত্ৰীৰ সেই আহ্বানটো আমি সমৰ্থন জনাইছোঁ, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এতিয়া কিছুমান অঞ্চল এনেকুৱা আছে স্পৰ্শকাতৰ, যেনেকৈ ধিং, আপোনাৰ চামগুৰি, তেনেকৈ স্পৰ্শকাতৰ অঞ্চল আছে য'ত প্ৰয়োজন আছে। তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ এইটো প্ৰচেষ্টাক আমি ধন্যবাদ জনাইছোঁ। সংঘটিত হয় নিশ্চয়, সেইখিনি মানুহে কৰি আছে গেদা বংগমূলীয়, কাৰণ তেওঁলোকৰ কৰ্ম নাই, কোনো হেৰি নাই, বেপাৰ নাই। যিহেতু তাহাঁতে ডকাইত নকৰি, চুৰ নকৰি কি কৰিব? মুখ্যমন্ত্ৰী এই আহ্বানত আমি সদায় সহযোগ কৰিবলৈ সাজু আছোঁ আৰু কৰি যাম। যেতিয়া খিলঞ্জীয়াৰ কথা আহে, যোন তাত দল সংগঠনৰ কোনো কথা নাহে, আমি সহযোগ কৰি যাম, যোনেই নহওক। প্ৰথমে আদৰণি জনাব বিচাৰিছোঁ যে তেখেতে এনেকুৱা ধুনীয়া ধুনীয়া প্ৰস্তাৱ দিছে, সংগঠনৰ ক্ষেত্ৰতে হওক বা মাৰণাস্ত্ৰ যিখিনি তেওঁ এলাউ কৰি দিম বুলি কৈছে, সেইখিনি ক্ষেত্ৰতেও আমি আদৰণি জনাইছোঁ তেওঁৰ প্ৰচেষ্টাখিনিক। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাক আহ্বান নজনালেও হয়, তথাপিও আমি সদায় আগুৱাই আহিলোঁ হয়। কাৰণ আমি খিলঞ্জীয়া লোকৰ কাৰণে আছোঁ, খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কাৰণে আছোঁ। গতিকে আমি তেওঁলোকৰ সুৰক্ষাৰ কাৰণে এই বংগমূলীয় যিখিনি মুছলমান বা মিয়া মানুহ আছে, তেওঁলোকক খেদিবলৈ আমি সদায় প্ৰস্তুত, আৰু সদায় সেইখিনি আমি চেষ্টা চলাই গৈ থাকিম। আৰু আমি চেষ্টা কৰিম যে অনাগত দিনত এজনো যাতে বংগমূলীয়া বা এই কাটাতাৰৰ তলেৰে পাৰ হৈ অহা মিয়া বা মুছলমান আমাৰ অসমত যেন থাকিব নোৱাৰে, সেইখিনি ব্যৱস্থা আমাৰ সদায় অব্যাহত থাকিব। বীৰ লাচিত থানাই যিটো অভিযান চলাই আছে, যিসমূহ হয়, সেইখিনি আমাৰ চলিয়ে আছে। আৰু এতিয়া আমি ঠিৰাং কৰিছোঁ, মানে এইটো মানে আপোনাৰ কেন্দ্ৰীয়ভাৱে অহা নাই, কিন্তু প্ৰত্যেকখন জিলাৰ ফালৰ পৰা আমি আহ্বান জনাম। মই ইয়াৰ যোগেদি গোটেইখিনি আমাৰ সতীৰ্থক আহ্বান জনাম যে নিজৰ নিজৰ জিলাসমূহত যেন সকলোৱে প্ৰচেষ্টাটো লয়। মই কামৰূপ মহানগৰ জিলা সমিতিৰ হয়, গতিকে ময়ো সেই প্ৰচেষ্টা ৰাখিম। আজি দুদিনমান আগতে আমি গম পাইছিলোঁ যে কামাখ্যা পাহাৰত তাতে আমাৰ মাদ্ৰাছা খুলি পেলাই বহি গৈছে, মানে ৰাতিটোৰ ভিতৰতে। গতিকে তেনেকুৱাবিলাকক চিনাক্ত কৰি পেলাই আমি ইতিমধ্যে প্ৰচেষ্টা চলাইছোঁ। প্ৰশাসনক আমি চিঠি এখন পঠাইছোঁ আমাৰ ফালৰ পৰা স্মাৰকপত্ৰ হিচাপে, আৰু তাৰ লগতে প্ৰশাসনৰ সহযোগত আমি সেইখিনিক মানে উচ্ছেদ কৰাৰ কাৰণে অতি শীঘ্ৰে আমি ব্যৱস্থা ল'ম। আৰু প্ৰশাসনেও আমাক আশ্বাসন দিছে যে তেওঁলোকেও সেই নিজাববীয়াকৈ সেই প্ৰচেষ্টাটো চলাইছে, আৰু ইতিমধ্যে এই টিঙেৰে বনোৱা যি ঘৰ চৰ আছে সেইবিলাকক মানে 24 ঘণ্টা নে 48 ঘণ্টাৰ ভিতৰত খালী কৰিবৰ কাৰণে নটিচ অলৰেডি পঠাই দিছে তেওঁলোকে। হয়, সেইটো আমাৰ ল'ৰাখিনিয়ে বহুতখিনি কষ্ট কৰিবলগীয়া হৈছে। ঘৰে ঘৰে সোমাই পেলাই তাকে দিছে, এইটো আপোনালোকে চাগে ভিডিঅ'ত দেখা পাইছে। কিছুমান মতা মানুহটো আপোনাৰ বুৰ্খা পিন্ধি পেলাই পলায়ন কৰিবলগীয়া হৈছে, এনেকুৱা এটা পৰিস্থিতিও তাতে সৃষ্টি হৈ গৈছে। ইয়াতে কিছুমান ক্ষেত্ৰত মানে এটা ক'বলগীয়া আমাৰ এইটোও আছে যে আমাৰ স্থানীয় ৰাইজ, যিখিনি আমাৰ থলুৱা ৰাইজ, সকলোকে মই আহ্বান জনাম যে মানে দুটকা পাবৰ কাৰণে, দুটকাৰ লোভত যেন নিজৰ মাটি কেতিয়াও এই বংগমূলীয় যিখিনি আপোনাৰ মিয়া মানুহ আছে, সিহঁতৰ হাতত যেন কেতিয়াও এৰি নিদিয়ে। এই নিজৰ মাটি নিজৰ তাৰ লগতে ৰাখক, বা নিজৰ কোনো খিলঞ্জীয়া মানুহৰ ওচৰত বিক্ৰী কৰক, কোনো আপত্তি নাই। কিন্তু এইবিলাকৰ হাতত যাতে দুটকা এটা ঘটিম বুলি বা দুটকা বেছিকৈ পাম বুলি আশা কৰি পেলাই বিক্ৰী নকৰে। কাৰণ যেতিয়া আমাৰ জাতি তেতিয়াহে থাকিব যেতিয়া আমাৰ হাতত নিজৰ মাটি থাকিব। গতিকে ৰাইজলৈ এইখিনিয়ে আহ্বান যে মাটি কেতিয়াও কাৰো হাতত এৰি নিদিয়ে। বাকী আপোনালোকে যদি কিবা সন্দেহজনক বা সন্দেহযুক্ত এনেকুৱা লোকক দেখা পায়, আমাক খবৰ কৰক। আমি যি ব্যৱস্থা ল'ব লাগে প্ৰশাসনৰ জৰিয়তে হওক বা নিজাববীয়াকৈ হওক, আমি সেই ব্যৱস্থা নিশ্চয় ল'ম। তেনেকুৱা এজন মানুহৰ লগত আমাৰ যুক্তিতৰ্ক কৰি থকা কোনো মতলব নাই। সেইজন হ'ল কোনোবা এটা সংগঠন যিটো ৰাতিটোৰ ভিতৰতে জন্ম পাইছে। তেনেকুৱা এটা সংগঠনৰ কোনোবা মানুহে যদি নিজৰ মানে প্ৰখ্যাত কৰিবলৈ, নিজৰ TRP গোটাবলৈ আমাৰ শৃংখল চলিহাৰ যদি নাম লয় বা আমাৰ বীৰ লাচিত থানাৰ যদি নাম লৈ পেলাই উঠিব বিচাৰিছে, উঠক, আমাৰ কোনো আপত্তি নাই। তেনেকুৱা মানে এজনক যে প্ৰত্যাহ্বান হিচাপে ল'ম বা তেওঁক উত্তৰ দিব লাগিব, সেইটো আমি জৰুৰী বুলি নাভাবোঁ। আমি নিজৰ কাম কৰি যাম। কাৰোবাৰ যদি অসুবিধা হৈছে তেওঁ আহক, আমাৰ লগত যুক্তিতৰ্ক সন্মুখত আহি পেলাই যাক যি প্ৰমাণ দেখাব লাগে আমি দেখাই দিম সেইখিনি সময়ত। কিন্তু আমি এইবিলাক অনুভৱ নকৰোঁ যে তেওঁক আমি গুৰুত্ব দি সহকাৰে ল'ম, সেইটো আমি কোনো মানে কেতিয়াও অনুভৱেই নকৰোঁ।